নমস্কাৰ, মই আদিত্যম শইকীয়া। আজি আমাৰ কাৰণে খুব এটা ভাল দিন। আমাৰ ছবি ৰঙাতাপ 1982 সদ্য ঘোষিত 71 সংখ্যক নেশ্যনেল ফিল্ম এৱাৰ্ড কম্পিটিশ্যনত শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে এই ছবিখনৰ যাত্ৰাত যিসকল লোক প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত আছিলে প্ৰত্যেকগৰাকী ব্যক্তিক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ভগৱানৰ ওচৰত চিৰকৃতজ্ঞ যে মোৰ প্ৰথমখন ছবিক ইমান এটা সন্মান দিয়াৰ কাৰণে। ৰঙাতাপ 1982 এই ছবিখন মোৰ প্ৰথম ছবি। এই ছবিখনৰ জৰিয়তে মই মোৰ ফেশ্বন ডিজাইনিং কেৰিয়াৰৰ পৰা মোৰ ছবি পৰিচালনাৰ যি কেৰিয়াৰ তালৈ মই যাত্ৰা আৰম্ভ কৰিছিলোঁ। এই যাত্ৰাত বহুতো অভিজ্ঞতা আছে, বহুজনে মোক শিকাইছে, বহুজনৰ পৰা মই শিকিছোঁ। গতিকে সেইসকল ব্যক্তিকো মই মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছবিখনৰ যি বিষয়বস্তু আছিলে সেই বিষয়বস্তু 80 দশকত অসমৰ চৰ চাপৰি যিসকল অনা অসমীয়া আহি দখল কৰিছিলে আৰু তেখেতসকলে অসমীয়াসকললৈ যি সংঘাতৰ সৃষ্টি কৰিছিলে তাৰ ওপৰত প্ৰতিষ্ঠিত আমাৰ ছবিখনৰ কাহিনী। ছবিখনৰ কাহিনী 4গৰাকী নাৰীৰ জীৱনশৈলীৰ ওপৰত প্ৰতিষ্ঠিত আছিলে। এই ছবিখনৰ জৰিয়তে শেষত আমি এটাই বাৰ্তা প্ৰেৰণ কৰিছিলোঁ যে আমি প্ৰথমতে একোজন মানুহ, তাৰপিছতহে আমাৰ ভেদভাৱ আছে, আমাৰ কোনোবা যি জাতি জনজাতিত ভাগ হয় সেই পিছতহে হয় প্ৰথম এগৰাকী মানুহ। গতিকে আমি মানুহ হিচাপে জীয়াবলৈ শিকিব লাগিব। গতিকে ছবিখনৰ কাহিনী ভাগৰ মূল বিষয়বস্তু আছিলে। গতিকে ছবিখনৰ এই যাত্ৰাত পুনৰবাৰ সকলোকে মই ধন্যবাদ জনাইছোঁ যিসকল ব্যক্তিয়ে মোক সহায় সহযোগিতা আগবঢ়াইছিলে। ধন্যবাদ।